শিলচৰৰ ইম্পেৰিয়েল মলত থকা স্পাত চলি আহিছিল অনৈতিক কাৰ্য অৱশেষত আৰক্ষীৰ জালত লাভলী স্পা আৰু লটাছ স্পাৰ দুই স্বত্বাধিকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰোহিত দেৱনাথ আৰু ৰূপালী দাস নামৰ মহিলাগৰাকীক 25 জুনৰ পৰা আত্মগোপন কৰি আছিল এই দুয়োগৰাকীয়ে সেইদিনা সন্ধিয়া স্পা দুখনত অভিযান চলাই আৰক্ষীয়ে 28 গৰাকী যুৱতীক আটক কৰিছিল আৰু লগতে জব্দ কৰিছিল বহু আপত্তিজনক সামগ্ৰী আপোনালোকে জানে যে 25 জুনত এটা আমাৰ অপাৰেশ্যন এটা কণ্ডাক্ট কৰা হৈছিলে শিলচৰ টাউনৰ মাজমজিয়াত ইম্পেৰিয়েল মলত যি দুখন স্পা আছে লটাছ আৰু লাভলী তাতে ৰেড কৰা হৈছিলে আৰু যিখিনি আমাৰ বাকীখিনি পুলিচৰ যোনখিনি আমাৰ নিজৰ যোনখিনি প্ৰচিডিঅ'ৰ থাকে গোটেইখিনি ফ'ল' কৰাইছিল আপোনালোকে সকলোৱেতো জানে দুজন মূল অভিযুক্ত ৰূপালী দাস আৰু ৰাহুল দেৱনাথ তেওঁলোকে বহুত দিনৰ পৰা পলাতক অৱস্থাত আছিলে আৰু আমি পুলিচেও আমাৰ অপাৰেশ্যন চলি আছিলে আমি হাউচ চাৰ্জো কৰিছিলোঁ আৰু তাৰপিছত আমিও অলপমান মানুহ লগাই থোৱা আছে খবৰ দিওঁতা চ' যোৱাকালি দিনত আমি খবৰ পালোঁ যে তেওঁলোক শিলচৰ টাউনৰ মাজমজিয়াত আছে বুলি তেওঁলোক দুইজনে চ' ইনফৰমেশ্যনটো আমি পোৱাৰ লগে লগে এটা পাৰ্টি এটা আমাৰ পুলিচ দল এটা ৰাওনা হ'ল আৰু তেওঁলোকক আটক কৰা হ'ল আটক কৰাৰ পিছত যেনেকৈ আপোনালোকে জানে যে বাকীখিনি যোনখিনি আমাৰ প্ৰচিডিঅ'ৰ পুলিচৰ প্ৰচিডিঅ'ৰ তেওঁলোকক সোধপোছ কৰা হ'ল আৰু এতিয়া আমি বাকীখিনি কাম তেওঁলোকক জুডিচিয়েল কাষ্টডিত পঠাবৰ কাৰণে আমি আগবাঢ়ি আছোঁ